ৰাম নাৰায়ণ ৰাম। ধ্যান কেনেকৈ কৰিব লাগিব আজি আমি এই বিষয়টো আলোচনা কৰিম। পৃথিৱীত যিমানজন হিন্দু সনাতনী আৰু ইছলাম ধৰ্মৰ লোক আছে সেইসকল লোকক আল্লাহ নামটো ক'ত পালে আৰু ভগৱান নামটো কোনে দিলে? মই লাখ লাখ সনাতনী ধৰ্মৰ লোকক সোধা, তোমাৰ পৰমপিতা তোমাৰ ভগৱানৰ নাম কি? আজি পৰ্যন্ত কোনো ক'ব পৰা নাই যে সঁচা পিতা মাতা কোন আৰু তেওঁলোকৰ নাম কি। সেইসকলক কেনে নামেৰে মাতিব লাগে? মোৰ মহাগুৰু ক'লে, যিজনে সকলোতকৈ গুৰু সেইজনেই আমাৰো গুৰু। তেন্তে ওপৰত থকা যিজন আছে তেওঁ যিৰে মাতিবলৈ সাজল, তেওঁৰ নাম এটা, তেওঁৰ পিতৃমাতাও এটা। গছ-গছনি মানুহ আৰু সৃষ্টিৰ সকলো উন্নতি কৰিবলৈ যি আছে তেওঁলোকৰ নাম ৰাম নাৰায়ণ ৰাম। এটা নামৰ এটা শব্দ সকলোৰে বাবে সমান। হিন্দু ধৰ্মীয় লোকৰ সঁচা সঁচা ধৰা নাই। আল্লাহৰ অনুসাৰীসকলে কয় আল্লাহ আটাইতকৈ মহৎ। যদি কোনোবাই মোক আল্লাহৰ লগত কথা পাতিবৰ ব্যৱস্থা কৰিব পাৰে মই তেওঁৰ সৈতে আলোচনা কৰিম। যদি কোনোবাই মোক দেখুৱাব পাৰে যে আল্লাহ নামটো তেওঁৰ আচল নাম তেন্তে মই তেওঁৰ ভক্ত হ'ম। কিন্তু আজিলৈকে কোনোবাই মোক এই বিষয়লৈ সোধা নাই, নহ'লে ফোন কৰিছে। যদি আল্লাহ সৰ্বশ্ৰেষ্ঠ তেন্তে মোক আল্লাহৰ লগত মিলিব দিজা। মই ৰাম নাৰায়ণ ৰামৰ জৰিয়তে আল্লাহৰ লগত মিলিব পাৰোঁ। ৰাম নাৰায়ণ কথা কয় ৰাম নাৰায়ণ শুনে ৰাম নাৰায়ণ সকলো দিজৰে এটা পৰীক্ষা কৰি চাওক। বহু বছৰৰ পৰা আল্লাহু আকবৰ বুলি কোৱা হৈছে কিন্তু আল্লাহ কেতিয়াও আহি দেখা দিয়া নাই। পৃথিৱীত ইমান ধ্বংস হ'ল, ইজৰাইল আমেৰিকাত কি কি ঘটিলে, ছাদ্দাম হুছেইনৰ হত্যা, আমেৰিকা ইমান ধ্বংস হৈছে। মই এই সকলো ঠিক কৰিব পাৰোঁ। মই মোদীক কম তেওঁ ঠিক কৰি দিব। তেওঁ বুজি পোৱাতকৈ কেনেকৈ কৰিব লাগিব। প্ৰতিদিনে পুৱা উঠি স্নান কৰক আৰু ৰাম নাৰায়ণ বুলি মাতক। খাদ্য তৈয়াৰ কৰাৰ সময়ত, কাপোৰ ধোৱাৰ সময়ত, যিকোনো কাম কৰাৰ সময়ত ৰাম নাৰায়ণ বুলি কওক। সময় নষ্ট নকৰিব, সেই সময়তো ৰাম নাৰায়ণ বুলি মাতি থাকক। ৰাম নাৰায়ণ ক'লে অলৌকিক ফল পাব। এইটো কৰিবলৈ কোনো ক্ষতি নাই, বৰঞ্চ শক্তি পোৱা যায়। সম্পত্তি নিজেই আহিব। যিবোৰৰ পুত্ৰ কন্যাৰ বিদ্যা নহ'লেও, যিসকলে অসুস্থ, যিসকল দুখীয়া তেওঁলোকে ৰাম নাৰায়ণ কওক। বিশ্বাস আৰু দৃঢ় মনোবলৰ সৈতে এইটো কৰা উচিত। এইটো কৰিবলৈ কোনো খৰচ নাই, এটা পৰীক্ষা কৰি চাওক। আকাশ আমাৰ গুৰু, প্ৰকৃতি সকলোৰে বাবে একে, ইয়াৰ নাম ৰাম নাৰায়ণ ৰাম। এই নাম মাতিলে তেওঁ আহি কম তোমাৰ কি সমস্যা? আল্লাহ আল্লাহ নকবা, ৰাম নাৰায়ণ ৰাম কবা। প্ৰকৃতিৰ সংবিধান, প্ৰকৃতিৰ চিন্তা, প্ৰকৃতিৰ শিক্ষা, প্ৰকৃতিৰ ভিত্তি সকলোৰে বাবে। এইটো ফ্ৰীতে পোৱা যায়। কোনো লোক ধৰ্ম লৈ জন্ম লোৱা নাই, সকলো মানুহ আকাশৰ ধৰ্ম লৈ জন্ম লৈছে। আৰু বিবেক আমাৰ ঈশ্বৰ। তেন্তে পৃথক ধৰ্মৰ প্ৰয়োজন কি? পৃথিৱীত ইমান ধৰ্ম থাকিও মানুহ কিয় ক্ষুধাত কষ্ট পাইছে? মানুহৰ ঘৰ নাই, বিদ্যালয় নাই, চিকিৎসালয় নাই, এনে ধৰ্ম কিয়? যি ধৰ্মে মানুহক সহায় কৰিব নোৱাৰে এনে ধৰ্ম প্ৰয়োজন নাই। সকলোকে জাগ্ৰত হ'ব লাগিব। ধ্যান কৰিব লাগিব। ধ্যানৰ জৰিয়তে সকলো ঠিক হ'ব।